অসমৰ চাৰিফালে বৰ্তমান চলি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ইন্টাৰভিউ আৰু তাৰ ওপৰতে মই এটা ভিডিও আপলোড কৰিছিলো। ভিডিওটোত মই কি ডকুমেন্টস লৈ যাব লাগিব আৰু কি প্ৰশ্ন সুধিছে সেই বিষয়ে মই আপোনালোকক সেই ভিডিওটোত জনাইছিলো। মই যেহেতু নিজেও সেই ইন্টাৰভিউ দিছিলো আৰু সেই ইন্টাৰভিউলৈ যোৱাৰ আগমুহূৰ্ত আৰু ইন্টাৰভিউৰ পৰা ঘূৰি অহাৰ পাছত কি সুধিছে কি ডকুমেন্টস লৈ যাব লাগিব সেই সকলোখিনি আপোনালোকক জনাইছিলো। মই যেহেতু গেলামালৰ ওপৰত দিছিলো ইন্টাৰভিউটো আৰু আপোনালোকে যদি ফিচাৰী বিভাগত ফৰ্ম ফিল আপ কৰিছে তেনেহলে ফিচাৰী বিভাগতো কি ডকুমেন্টস লৈ যাব লাগিব আৰু কি কথা আগতীয়াকৈ জানি যাব লাগিব, কাৰণ কি প্ৰশ্ন সুধে তাত ক'ব নোৱাৰি, সেইকাৰণে কিছু কথা জানি যাব লাগিব আগতীয়াকৈ। গতিকে সেই সকলোখিনি জনাম এই ভিডিওটোৰ যোগেৰে। আগৰ ভিডিওটোত মই জনাইছিলো যে কেইটামান বস্তু একেবাৰে কম্পালসৰি লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, এডমিট আৰু প্ৰজেক্ট ৰিপৰ্টটো। এতিয়া কথাটো হ'ল যে কিছু লোকে মোক প্ৰশ্ন কৰি আছে যে সেই আগৰ ভিডিওটোত যে দাদা কি প্ৰজেক্ট বুজি পোৱা নাই, কিহৰ প্ৰজেক্ট, মোৰ সকলো ডকুমেন্টস আছে কিন্তু প্ৰজেক্ট কি মই বুজি পোৱা নাই, তেনেধৰণৰ কিছুমান প্ৰশ্ন আহি আছে। মই কথাটো কৈ থওঁ যে আমি যেতিয়া প্ৰথম ফৰ্ম ফিল আপ কৰিছিলো, ফৰ্ম ফিল আপ কৰোঁতে আমাৰ নিজৰ যিখিনি পাৰ্চনেল ডকুমেন্টস সেই ডকুমেন্টসখিনি আমি আপলোড কৰিছিলো আৰু কিছুদিনৰ পাছত আমালৈ এটা মেছেজ আহিছিলে। মেছেজটোত আমাক কৈছিলে যে আমি যিটো বিভাগত ফৰ্ম ফিল আপ কৰিছো সেই বিভাগটোৰ ওপৰত এটা প্ৰজেক্ট জমা দিব লাগে আৰু সেই প্ৰজেক্টটো বনাই পেলাই আমি সেই অনলাইন যোগেৰে সেই প্ৰজেক্টটো তাত সাবমিট কৰিব লাগে। প্ৰজেক্টটো হৈছে এইটো, এনেধৰণৰ এটা প্ৰজেক্ট ৰিপৰ্ট আছিলে। প্ৰজেক্ট ৰিপৰ্ট এইটো আমি বনাইছিলো এনেকৈ প্ৰজেক্ট ৰিপৰ্ট। ইয়াতে কেবে পৃষ্ঠাও আছে, ইয়াত এনেকৈ কেবে পৃষ্ঠাও আছে। এইটোৱে হৈছে প্ৰজেক্ট ৰিপৰ্টটো। ইয়াত আপোনালোকে কি বিভাগ দিছিলে, কি বিভাগত দিছিলে সেই বিভাগটোৰ নাম মেনশ্যন আছে আৰু সেই বিভাগটোত আপোনালোকে কিমান টকা লাগিব আপোনালোকক সেয়া ইয়াত মেনশ্যন আছে আৰু আপোনালোকৰ ব্যৱসায়টোৰ কাৰণে কিমান টকা প্ৰয়োজনীয় বা বেংকৰ লোন আপোনালোকে কেনেধৰণে দিব লাগিব বা যিটো ব্যৱসায় আপোনালোকে কৰিব সেই বিভাগটোত আপোনালোকে কেনেকৈ খৰচ কৰিব, সেই গোটেইখিনি এই গোটেই ফাইলটোত ভিতৰত সোমাই আছে। কাৰণ ইয়াৰ ভিতৰত গোটেই হিচাপ নিকাচ আছে। এইবিলাক ইয়াৰ প্ৰথম পৃষ্ঠাত আপোনাৰ গোটেই ডিটেইলছটো আছে, এই গোটেই ডিটেইলছখিনি আছে আপোনালোকৰ। আৰু ভিতৰৰ ফালে আপোনালোকৰ কিমান টকা খৰচ হ'ব, কি কৰিব, তেনেকুৱা ধৰণৰ গোটেই আচলতে গোটেই আপোনালোকৰ হেৰিটোৰ ওপৰতে ডিপেণ্ড কৰিব যে আপোনালোকে কিহৰ দিছে। এই প্ৰজেক্ট ফাইলটোৰ ভিতৰত আপুনি চৰকাৰে কিমান টকা দিব আৰু চৰকাৰৰ ঘৰত কিমান টকা ঘূৰাব লাগিব সেয়াও এই ফাইলটোৰ ভিতৰত মেনশ্যন কৰা আছে। যদিহে 2 লাখ বা 2.5 লাখ টকা হয় তেতিয়াহ'লে আপুনি 5%কৈ ঘূৰাব লাগিব আৰু চৰকাৰে কিমান টকা দিব আপোনাক, কিমান টকা দিব আৰু 5%কৈ আপুনি কিমান টকা ঘূৰাব লাগিব চৰকাৰক, সেয়াও সেই গোটেইখিনি আছে ইয়াৰ ভিতৰত। আৰু যদিহে 3 লাখ বা 3.5 লাখ টকা হয় তেতিয়াহ'লে আপুনি 12%কৈ চৰকাৰৰ ঘৰত ঘূৰাব লাগিব। আৰু সেইখিনিও ইয়াত সম্পূৰ্ণ গোটেইখিনি মেনশ্যন আছে। এবছৰৰ ভিতৰত আপুনি কিমান টকা দিব লাগিব, কিমান টকা দিলে আপোনাৰ গোটেইটো ক্ল'জ হৈ যাব, সেয়াও এই ভিডিঅ'টোত কি প্ৰজেক্টটোত লিপিবদ্ধ আছে। তাৰপৰি আচলতে প্ৰজেক্টেই হৈছে সেইটো যে কওঁ যে প্ৰজেক্ট এইটো। গতিকে যদিহে আপোনালোকে নাই দিয়ে, আপোনালোকে মেছেজ সম্ভৱ নাই চোৱা বা কিছু লোকে চাগে নাই চোৱা, সেইকাৰণে চাগে সুধিছে যে প্ৰজেক্ট কিনো। গতিকে মেছেজটো হয়তো আৰু এটা কথা হৈছে যে প্ৰজেক্ট যদি আপোনালোকে জমা দিয়া নাছিলে আগতে, কিন্তু এতিয়া ফোন কৰোঁতে হয়তো আপোনালোকক কৈছে যে আপোনালোকে যি ডকুমেন্টস দিছিলে সেই গোটেই অৰিজিনেল ডকুমেন্টছখিনি লৈ আহিব আৰু লগতে প্ৰজেক্ট ফাইলটো লৈ আহিব। কাৰণ তেনেকুৱা ধৰণৰ আমাৰ ইয়াত মোলৈ আহিছে আৰু আমাৰ গাঁৱৰো বা মোৰ লগৰো কেইবাটালৈ আহিছে তেনেধৰণৰ ফোন যে প্ৰজেক্ট ফাইলটো লগত লৈ আহিবলৈ কৈছে। বৰ্তমানো যদি এই প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ হাতত নাই তেনেহ'লে আপুনি যাওক সেইখন দোকানলৈ যিখন দোকানত আপুনি অনলাইন কৰিছিলে, তেখেতলোকক বিচাৰক আৰু তেখেতলোকৰ হাতত নিশ্চয় প্ৰজেক্ট ৰিপৰ্ট থাকিব লাগে। গতিকে সেই প্ৰজেক্ট ৰিপৰ্টটো আনক আৰু ধুনীয়াকৈ ইণ্টাৰভিউটো দিয়ক। আৰু বৰ্তমানো যদি যিহেতু ইণ্টাৰভিউ চলি আছে আৰু আজি যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ফিচাৰী বিভাগৰ ইণ্টাৰভিউ হৈছিলে আৰু আমাৰ গাঁৱৰে মোৰ লগৰ এজনে বৰ্তমান ফিচাৰী বিভাগৰ ইণ্টাৰভিউ দি আহিছে। গতিকে ব'লক ফিচাৰী বিভাগৰনো কি ডকুমেণ্ট বিচাৰিছে আৰু কি সুধিছে সেই বিষয়ে অকণমান জানি আহোঁ। ইণ্টাৰভিউ কেনেকুৱা হ'ল আজি? হৈছে আৰু ভালে কুশলে গৈছে। কিহৰ আছিলে? মই ফিচাৰী। কি সুধিছে তাত? প্ৰজেক্ট ৰিপৰ্টটো চাইছে, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো সুধিছে। চাইছে নে কি ডকুমেণ্টছ? চাইছে, ডকুমেণ্টছ চাইছে, মাটি কাগজ চাইছে, সেইখিনি। আৰু তেনেকৈ নাই আৰু হেৰি এনেই সুধিছে আৰু মাছ চিনি পোৱা নোপোৱা, মাছৰ পোনা কেনেকৈ দিয়া, কোনে দিয়ে সি মাছৰ পোনা, সেইখিনিয়ে সুধিছে আৰু বেলেগ তেনেকৈ নাই, বেলেগ নাই সোধা।